বৰুৱানগৰত দাৰঘাপত আহত 2জন আৰু নিহত 1জন। চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱানগৰ অঞ্চলৰ ৰায়দাং বস্তিৰ এক হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কালি নিশা প্ৰায় 10 মান বজাত অজিত গড় মাইনা নামৰ 20 বছৰীয়া যুৱকজনে নিজ পিতৃ চিপাহী গড় আৰু ককায়েক অজয় গড়ক নিজ গৃহতে চুকাদাৰে আঘাত কৰে। ককায়েক আৰু পিতৃক আঘাত কৰাৰ পাছত ওচৰতে থকা সম্বন্ধীয় মোমায়েকৰ ঘৰত উপস্থিত হৈ মোমায়েক বিষ্ণু গড়ক চুকাদাৰে উপৰ্যুপৰি আঘাত কৰি পলায়ন কৰে। গুৰুতৰভাৱে আহত তিনিওকে প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও মোমায়েক বিষ্ণু গড়ক মৃত ঘোষণা কৰে। বৰ্তমানলৈকে অজিত গড়ক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু বিষ্ণু গড়ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বৰ্তমানলৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, এনি ভইচ। ৰাতি 8টা বজাত আহিলে গুৰ মাৰিলে দৰ্জাটো ভাঙি দিলে। তাৰপৰা ল'ৰাটোক নাতি আছে তাক লৈছিল মাৰি পেলাই সৰু নাতি আছে। তেওঁৰ নামটো কি আছিল? আইনগড়। নাতিটো কোন আছে? মৰাই পটকাই পৰিছে থাকে। তাৰপাছত ইয়াক মাৰিলে, মোক মাৰিলে আৰু এটা আছে ইয়াকে দিলে কেইবছৰমান। 3টা ধৰিবই নোৱাৰিব। कल रात घुमा लो हमारा 8टा मान बजे रहे, वो घर में नहीं रहे। भिनी संग कहाँ जा रहे हैं, पैसा केटे का भाभी के रखते दे रहे हो, पैसा तो ले लो भाभी ठीक से। तार पीछे उद्देश्य से मौसम खाई के असलो गया हमारा तो घुमा ले दरजा तो लाथे के खोल लो। तार पीछे पॉलिटा के धरे रहे घेचा में। अच्छा हमारा की लोग बोल के देखते ऐसे दहाने धरी रही हुआ कहाँ 3 जन के मारते ले रहे हैं। दाव में भागे काट लो हमको काटे रहे। उतना नहीं जान यार से तो आगे दिन आ जाने। और नाम था की लगे? अजित। अजित। যোৱা কালি প্ৰায় নিশা ৰাতি প্ৰায় 10টা মানত অজিত গড়ে নিজৰ বাসগৃহত মদ পানী খাই আহি তেখেতৰ দেউতাকৰ লগত দাহেৰে আক্ৰমণ কৰি তেখেতৰ দেউতাক আৰু তেখেতৰ ককায়েকক দাহেৰে আঘাত কৰিছে আৰু লগতে তেখেতৰ ঘৰৰ ওচৰৰে বিষ্ণু গড় নামৰ ব্যক্তিজনক তেখেতে দাহে ঘপিয়াই প্ৰাণ লৈছে আৰু তেখেতে ইতিমধ্যে তেখেতে প্ৰাণ লোৱাৰ পাছত তেখেতে ইতিমধ্যে ইয়াৰ পৰা পলায়ন কৰিছে।